নমস্কাৰ বন্ধুসকল, বৰ্তমান মই উপস্থিত হৈ আছো এই ৰাজীৱ শদিয়াৰ যি ৰাজহুৱা আদ্য শ্ৰাদ্ধ অনুষ্ঠান হৈ আছে সেই অনুষ্ঠানত। আৰু মোৰ পাছফালে যি আপোনালোকে দেখিছে এয়া প্ৰসাদ বিতৰণ বিভাগ। আৰু প্ৰসাদ বিতৰণ বিভাগত কেনেদৰে গোটেইবিলাক যা যোগাৰ কৰি থকা হৈছে সেইবিলাক প্ৰথমতে এবাৰ চাই লওক। মোৰ ওচৰত আছে প্ৰসাদ বিতৰণ বিভাগৰ এজন উদ্যোক্তা বাৰু। হয়, কিমান মান এতিয়ালৈকে ৰেডি হৈ গ'ল, কিমান মান হ'বলৈ গৈ আছে? মুঠৰ ওপৰত আমি আমাৰ 25 কুইণ্টেল চানা আছিলে আৰু মগু 5 কুইণ্টেল 30 কুইণ্টেল আছিলে। তো সেই অনুপাতত আমাৰ 45 কুইণ্টেল 45,000 পেকেট আমি ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে আমাৰ 35,000 মান হৈ গ'ল আৰু 10,000 মান হ'বলৈ আছে। আৰু 10,000 মান হোৱাৰ লগে লগে আমি প্ৰসাদ বিতৰণ কৰি দিব পাৰিম। আপোনাৰ বিভাগটো কিমান মান মানুহে অংশগ্ৰহণ কৰিছে? মোৰ বিভাগত টোটেল আছিলে আমাৰ 40খন গাঁও আছিলে আৰু 40খন গাঁৱৰ গোটেই ৰাইজটো আছে, কিন্তু সক্ৰিয় সদস্য হিচাপে আমি 20 জনকৈ লৈছিলোঁ প্ৰত্যেকখন গাঁৱৰ পৰা। তাৰ 800জন আমাৰ কৰ্মকৰ্তাই আছে আৰু লগত গোটেই গাঁৱৰ সদস্যবিলাক আছে, কিন্তু আমি আই কাৰ্ডৰ ব্যৱস্থা কৰিছিলোঁ। তো আই কাৰ্ড আমি 800জনক এতিয়ালৈকে দিয়াৰ ব্যৱস্থা কৰিলোঁ। কেতিয়া মানে বিতৰণ কৰিব পাৰে এইবিলাক যে আপোনালোকে ভাগ ভাগ যে কৰি থৈছে? আমাৰ এই মাংগলিক কাম আৰম্ভ হ'ব, বুট কৰোঁ আধা ঘণ্টামান পাছতে হ'ব। তেতিয়া লগালগ আমি এইখিনি বিতৰণ কৰাৰ ব্যৱস্থা কৰিম। আৰু এইখিনি আমি যোৱাকালিৰ পৰা প্ৰচেষ্টা কৰি আছিলোঁ। যোৱাকালি আমি চানাখিনি তিয়ালোঁ। তো ইয়াতে আমাৰ পানী অলপ অসুবিধা হোৱাৰ বাবে আমি অকণমান আঁতৰতে এটা বৰিং আছে, তাত তিয়াই মেলি ৰাতি 12 বজাত আনিলোঁ ইয়ালৈ। আনি সম্পূৰ্ণকৈ ঢাকি মেলি ৰাখি আজি পুৱা 7 বজাৰ পৰা আমি পুনৰ এই পেকেজিং কৰাৰ ব্যৱস্থাটো কৰিলোঁ। মানে এক কথা ক'বলৈ গ'লে গোটেই ৰাতিটো লাগি আছে? গোটেই ৰাতিটো লাগি আছোঁ। আৰু নাৰিকল কিমান মান? নাৰিকল 2000 টা কাটিছিলোঁ আমি। আৰু আমাৰ হেৰি আছিলে 2000 নাৰিকল কাটিছিলোঁ। আৰু আটাইতকৈ ডাঙৰ কথা, কালি আমাৰ ফুড ইন্সপেক্টৰ আহিছিলে। ফুড ইন্সপেক্টৰ আহি আমাৰ প্ৰসাদসমূহ পৰীক্ষা নিৰীক্ষা কৰি গৈছিল আৰু সুন্দৰভাৱে কৰা হৈছে। হয়, ধন্যবাদ থাকিল বাৰু।